অসম আন্দোলনৰ নেতা তথা অগপ দলৰ গৌৰেশ্বৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি তামুলপুৰ জিলা সমিতিৰ উপদেষ্টা গৌৰেশ্বৰ ব্যৱসায় সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট সমাজকৰ্মী তথা ডেকা ফাৰ্মাচীৰ স্বত্বাধিকাৰী ভৈৰৱ ডেকাৰ আজি 30 আগষ্টৰ আবেলি প্ৰায় 3 মান বজাত গৌৰেশ্বৰ কৃষ্ণনগৰ স্থিত নিজা বাসগৃহত মৃত্যু হয়। জানিব পৰা মতে তেওঁ দীৰ্ঘদিনৰ পৰা মধুমেহৰ ৰোগত আক্ৰান্ত আছিল। আজি প্ৰচণ্ড গৰম আৰু কিছু অসুস্থতা অনুভৱ কৰি থকাৰ বাবে ভৈৰৱ ডেকাই আজি নিজৰ প্ৰতিষ্ঠান ডেকা ফাৰ্মাচীলৈ যোৱা নাছিল। দুপৰীয়া ঘৰৰ সোফাত বহি জিৰণি লৈ থকা সময়তে হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ভৈৰৱ ডেকাই। এই সময়ত ঘৰত পৰিয়ালৰ সদস্য উপস্থিত নথকাত কিছু পলমকৈ চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। আপোচবিহীন জাতীয়তাবাদী মিতভাষী ভৈৰৱ ডেকাই গৌৰেশ্বৰ নগৰত ডেকা ফাৰ্মাচীৰ স্বত্বাধিকাৰী হিচাপে বৰ্তমান ব্যৱসায় চলাই আছিল। ইয়াৰ লগতে তেওঁ সমাজ সেৱাৰ কামতো বিশেষভাৱে জড়িত আছিল। তেওঁ 2007 চনৰ পৰা 2012 চনলৈ গৌৰেশ্বৰ আঞ্চলিক অসম গণ পৰিষদ দলৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। গৌৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ স্থায়ী সমিতিৰ প্ৰাক্তন সভাপতি, অংকুৰণ শিশু নিকেতন গৌৰেশ্বৰৰ পৰিচালনা সমিতিৰ বৰ্তমানলৈ সভাপতিৰ দায়িত্বত থকাৰ লগতে বহু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল ভৈৰৱ ডেকা। তেওঁ বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘ গৌৰেশ্বৰ ব্যৱসায় সমিতিৰ লগতে আন কেইবাটাও অনুষ্ঠানৰ সৈতে জড়িত আছিল। ডেকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গৌৰেশ্বৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অনেক গুণমুগ্ধই তেওঁৰ বাসগৃহত ভিৰ কৰে। ডেকাৰ মৃত্যুত কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপ দলৰ সম্পাদক সত্যব্ৰত কলিতাই ডেকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়, অগপ দলে এজন নিষ্ঠাৱান কৰ্মীক হেৰুৱালে। অগপৰ ৰঙিয়া জিলা সমিতিৰ প্ৰাক্তন সম্পাদক নীলকণ্ঠ ডেকা, গৌৰেশ্বৰ ব্যৱসায় সমিতিৰ সভাপতি ফুলন নাগ আৰু সম্পাদক সুৰেন নাৰ্জাৰী, জগত ডেকা, আক্ৰাচুৰ শংকৰ ৰাজবংশী, গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ জালালুদ্দিন আহমেদ, গৌৰেশ্বৰ সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ঘটনাটো মানে 3টামান বজাত এখেতৰ কোনো এটা ঘৰত তাৰমানে মিস্ত্ৰী দুটা কাঠ মিস্ত্ৰী দুটা কাম কৰি আছিল। তাৰমানে কাম কৰিতো আছে, তেওঁলোকে মানে মোক কৈছে আৰু মানে তাৰমানে পিছত কৈছে, কিন্তু আগত মুহূৰ্তত তাৰমানে তেওঁলোকে যোৱাৰ সময়ত আৰু যেতিয়া যাব একেবাৰে ভাত খাবৰ কাৰণে যাব আৰু কামো শেষ কৰি যাব ভাত খাব যাব তাৰমানে আজি 10টাতে তেওঁলোকৰ তেনেকুৱা আছিল আৰু তাৰপিছত আকৌ যেতিয়া তেওঁলোকে যাব বিচাৰিছে আৰু তেতিয়া তাৰমানে তেওঁক মাত দিব বিচাৰিছে, ঘৰত ডেকাক মাত দিব বিচাৰিছে। তাৰপিছত যেতিয়া মাত দিব বিচাৰি খিৰিকী দি চালে, খিৰিকী দি চোৱাত তাৰমানে কাঠৰ চেয়াৰ হাত থকা তাৰমানে হালি আছিল, হালি থকা বুলি কৈছে। তাৰপিছত হালি থকা বুলি কোৱাৰ পিছত মোক কৈছে আৰু তেওঁ কথাখিনি যায় মোৰ ঘৰত যায়। তাৰপিছতে মই লৰালৰিকৈ আহিলোঁ, ময়ো তেনে অৱস্থাতে দেখা পালোঁ। তাৰপিছত এতিয়া মই কি কৰিম, মোৰো মানে উপায় নোহোৱা হৈ গৈছে। তাৰপিছত মই দীপেনক মাত দিলোঁ ৰাস্তাত আহি, এই দীপেন দোকানী গেলামালৰ দোকানী, তেখেতক মাত দিলোঁ, ইয়াৰ পৰাই মাত দিলোঁ তাড়াতাড়ি আহিল। ইয়ে আহিল, তেওঁ চালে আৰু সেনেকৈ হালি থকা অৱস্থাতে দেখা পালে। মানে কি হোৱা বুলি ডক্টৰে কি বুলি কৈছে? ডক্টৰেতো ল' প্ৰেছাৰো বুলি কয়, মানে হাৰ্ট এটেক বুলিও কয়। সময়টো কেইটামান বজাত হ'ব আজি? এইটো ঘটনা হয়তো আমি দেখাততো 3টা মানতে দেখা পাইছোঁ, কিন্তু তাৰ আগত হয়তো 2টাতো হ'ব। ঘৰত বেলেগ কোনো মানুহ নাছিল নেকি? ঘৰত নেই, কাঠ মিস্ত্ৰী 2জন আছিল, বেলেগ কোনো নাছিল আৰু। তেওঁৰ পৰিবাৰ বা তেওঁৰ নাই, পৰিবাৰটো স্কুলত কাম কৰে, মানে ভোগপুৰত, তামোলঘাট ভোগপুৰত। তেওঁতো দেৰিকৈ আহে সদায়, মানে দেৰিলৈকে ক্লাছ কৰেতো। আৰু ফাৰ্মাচীত আজি যোৱা নাছিলে নেকি? ফাৰ্মাচীত যোৱা নাই বুলি মই সুধিছিলোঁ, ল'ৰাটো সৰু ল'ৰাটো ফাৰ্মাচীত যোৱা নাই বুলি কৈছে। গণ্য মান্য আছিল তেখেত, ভদ্ৰ আছিল। মোৰ দুখ লাগিছে আৰু আমাৰ হঠাৎ তেনেকুৱা এটা অৱস্থা হয়। গৌৰেশ্বৰ অঞ্চলৰে এজন জ্যেষ্ঠ ব্যৱসায়ী তথাপৰিও এজন জ্যেষ্ঠ মানে সক্ৰিয় সমাজকৰ্মী আৰু আমাৰ যি গৌৰেশ্বৰ ব্যৱসায়ী সমিতিৰ তেখেতে প্ৰাক্তন সভাপতিও আছিলে, দুটাকৈ টাৰ্ম আমাৰ ব্যৱসায়ী সমিতি চলাইছিল। আৰু আজিৰ যি সমিতি আছে বৰ্তমান সমিতিৰ তেখেতে মুখ্য উপদেষ্টাও আছিলে। হঠাতে আমি আজি প্ৰায় 3 মান বজাত তেখেতৰ আজিৰ যি দুৰ্ঘটনা, এই দুৰ্ঘটনাৰ বিষয়ে আমি জানিবলৈ পাওঁ। জানি আমি যথেষ্ট মৰ্মাহিত হৈছোঁ, কাৰণ তেখেতে আমাক প্ৰতিটো মুহূৰ্তত অভিভাৱক হিচাপে
যিকোনো মুহূৰ্তত ব্যক্তিগতভাৱেও হওক বা সামাজিকভাৱেও হওক বা আমাৰ যি সমিতিৰ হকে হওক বিভিন্ন ক্ষেত্ৰত আমাক মানে কি বোলে ভাল উপদেশ দি আহিছিলে, পৰামৰ্শ দি আহিছিলে। তেখেতৰ মানে নিৰ্দেশনা বা তেখেতৰ আদেশ মতে আমি বিভিন্ন ধৰণৰ শুভ কাম কৰিবলৈ সক্ষম হৈছিল। তেনে স্তৰত তেখেতে আজি আমাৰ পৰা বিদায় মাগিলে হঠাতে। ইয়াত আৰু আমাৰ মানে ক'বলৈ মুখৰ ভাষা নোহোৱা নিচিনা হৈছে। আমি অশেষ দুখ পাইছোঁ, মানে অপূৰণীয় ক্ষতি হোৱা বুলি আমি অনুভৱ কৰিছোঁ। গতিকে যিহেতু মানুহ মৰণশীল, তেখেতে আজি হঠাতে বিদায় মাগিলে, উপায়টো নাই। আজি তেখেতৰ যি বিদেহী আত্মাই য'তেকি নাথাকক কিয় মানে স্বৰ্গত গৈ চিৰশান্তি লাভ কৰক। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু 2জন পুত্ৰৰ লগতে আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। নিউজ এক্সপ্ৰেছ অসমৰ তৰফৰ পৰাও ভৈৰৱ ডেকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা হৈছে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হ'ল। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।